নিউজ বিলাক বিশ্লেষণ কৰে পাইছা নাই এতিয়া আমি সাংবাদিক কেনেকুৱা ধৰণৰ সাংবাদিক পাইছো কেনেকুৱা ধৰণৰ সাংবাদিক পাইছো সাংবাদিক দেখা নাই দেখিছা নাই কেনেকুৱা পাইছো সাংবাদিক কিছুমান সাংবাদিকে তোমালোকে মগজুটো লগাব লাগিব কিছুমান সাংবাদিকে লিখে অকল হয় না কিছুমান সাংবাদিকে এটালৈ কিবা লৈ পেলাই কৈ থাকে না হা মই বৰ্তমান অমুক ঠাইত উপস্থিত আছো তাতে এনেকুৱা ধৰণৰ ঘটনা এটা হৈ আছে হয়নে আমি বিশেষভাৱে অনুভৱ পৰা জানিব পাৰিম নে এখনে আকৌ এজন টিভিত কৰি থাকে হয়নে কলম এটা ল'ব লৈ পেলাই কাম কৰি থাকিব এই মুহূৰ্তত আমালৈ অহা ব্ৰেকিং নিউজ মতে অমুক এনে এখনে তো এইবিলাকো সাংবাদিক আৰু সাংবাদিক আছে এই যে আমি যিজনে কৈ থাকিব কৈ থাকোঁতে তেওঁৰ যে ফটোটো তুলি আছে টিভিত যিজনে কৈ আছে হয় ন এজনে যেনিবা মই কৈ আছো তোমালোকে দেখাব লাগিব হিতেশ্বৰী যেনেকৈ ফটোটো লৈ আছে তো সেই এজন পিছফালে আছে নাই কেমেৰাটোৰ পিছফালে আছে তো কেমেৰাটোৰ পিছফালে যিজন থাকিব সেইজনো এজন কি সাংবাদিক তেওঁক কোৱা হয় ফটো সাংবাদিক বুজি পাইছা তেওঁ হ'ল ফটো সাংবাদিক আকৌ এজন থাকিব কিবা যে ফটো মাৰি থাকে ষ্টিল ফটোবিলাক হয়নে নহয় কিবা এটা ঘটনা আছে ফটোবিলাক আজিকালি ইমান হাই স্পীড হৈছে যে তোমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে তোমালোকে ইমিডিয়েট সেই হেৰিবিলাক মানে আমি ল'ব পাৰোঁ হৈছে তো তেওঁলোকে সুধিব পাৰে সাংবাদিকতাটো হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মনত ৰাখিবা কি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মানে ফোর্থ পিলার অফ ডেমোক্রেসি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই চতুৰ্থ স্তম্ভ মানে কি এই চাৰিটা স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰিহে তাৰমানে গণতন্ত্ৰটো বৰ্তি থাকে সেইটো মনত ৰাখিবা গতিকে সেইটো পেছাত যদি আমি যাব পাৰোঁ হয়নে যদি সেইটো পেছাত আমি নিজকে নিয়োজিত কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব আমি কি কৰিব পাৰিম দেশৰ ক্ষেত্ৰত আমি সেৱা কৰিব পাৰিম নে নোৱাৰিম নিজৰটো হেৰি হ'বই নিজৰ এটা ফেমাছটো পাবাই বা বিখ্যাত হ'বাই কিন্তু তাৰ লগে লগে প্ৰথম এটা কথা জানিবা ধৰি লোৱা আমাৰ বাটত পানী হৈছে হয়নে পানী হ'ল বোকা হৈছে একদম মানে বেয়া হৈ গ'ল তুমি যদি ফটো মাৰি আজিকালি চব ধৰা হ'ল বেছি ভাগৰে কি আছে ফেচবুক আছে ধৰি লোৱা ফটো মাৰিলে ধুনীয়াকৈ লিখি দিলা বোলে ৰাজাপুখুৰী গাঁৱৰ এইখিনি স্থান মানে কি হৈছে বোকাৰ দি একদম মানে ইমানেই বেয়া ৰাস্তাটোৰ দুৰৱস্থা যে তাৰ কাৰণে ল'ৰা ছোৱালীখিনি আহিব পৰা নাই এইটোৱে সাংবাদিকতা বুজি পাইছেনে আৰু সাংবাদিকতাত এটা টাৰ্ম এটা আছে যে চিটিজেন জাৰ্নেলিজম মনত ৰাখিবা চিটিজেন কি জাৰ্নেলিজম মানে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেক চিটিজেন মানে কি নাগৰিক হয় নহয় প্ৰত্যেকজন নাগৰিকেই একোজন সাংবাদিক জীৱনৰ কাৰণে প্ৰয়োজনীয় এইটো কথা তোমালোকে কিছুমান কথা তোমালোকে ক'ব পাৰা নিজে ৰেজ কৰিব পাৰা পাৰানে নোৱাৰে আমি তুমি কিবা এটা অসুবিধা দেখা পাইছা পঞ্চায়তত গৈ ক'ব পাৰা না স্কুলৰ কিবা এটা অসুবিধা সেই মাইণ্ডটো আমাৰ মনত থাকিব লাগিব হয়নে এতিয়া এই যে মাছ কমিউনিকেশ্যন মাছ শব্দটো কি বুজাইছে জানানে এজন মানুহতকৈ যদি বেছি মানুহ থাকে হা বা হাজাৰ বিজাৰ যেতিয়া মানুহ থাকিব তাকে কোৱা হয় মাছ মনত ৰাখিবা মানে বহুত জনসংখ্যা একেলগে কি বুলি কোৱা হয় কমিউনিকেশ্যন মানে কি যোগাযোগ বা সংযোগ হয়নে তো এই বৃহৎ পৰিমাণৰ মানুহৰ লগত যেতিয়া আমি যোগাযোগ কৰিম বা সংযোগ কৰিম সেইটো কোৱা হয় মাছ কমিউনিকেশ্যন এতিয়া মাছ কমিউনিকেশ্যন কৰিব যাওঁতে বিভিন্ন মাধ্যম আছে নাই টিভিৰে কৰিব পাৰোঁ আৰু নোৱাৰোঁ ৰেডিঅ' হয়নে আৰু আজিকালি নতুন তোমাৰ পেপাৰ আছে নাই নিউজ পেপাৰ মানে তাৰ লগত কি আছে আলোচনী পাইছা নাই পাইছা আলোচনীখনতো বিভিন্ন মানুহে চাব পাৰে সেইখন লিখি দিয়াৰ পিছত তুমি যদি এটা আৰ্টিকল লিখা তাতে যদি তুমি এটা বিষয়ৰ ওপৰত লিখা
সেইটো মানুহে চাব পাৰিব নে নোৱাৰে তো মূল উদ্দেশ্যটো হৈছে টু মেক এৱেৰ দা পিপল হয়নে তো মানুহবিলাকক বা জনসাধাৰণক সক্ৰিয় কৰা লগতে চৰকাৰ বা প্ৰশাসনৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰা যাৰ জৰিয়তে কি হ'ব মানে আমাৰ দেশৰ উন্নয়নমূলক কামবিলাক আৰু কি হ'ব অধিক উন্নত তো এইটো হ'ল মূল বিষয় এতিয়া প্ৰত্যেকৰে কথাবোৰ মনলৈকে এটা কথা ভাবিবা যে আমি সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগে নে নালাগে মই পাৰ্চনেলি কওঁ যে জীৱনৰ কাৰণে খুব প্ৰয়োজনীয় পাঠ্যক্ৰম এটা হৈছে সাংবাদিকতা ইউ শুড লাৰ্ণ তুমি জীৱনত সাংবাদিক হোৱা নে নোহোৱা এইটো এটা বেলেগ কথা কিন্তু সাংবাদিকতাৰ পাঠ্যক্ৰম আচলতে গ্ৰহণ কৰিব লাগে এতিয়া নকৰাকেও কিন্তু বহুত সাংবাদিক হয় আমাৰ যে সাধাৰণ যিবিলাক মানে গাঁওবিলাক তুমি যদি কিছুমান চেনেলতো চোৱা বেছিভাগৰে কিন্তু কি নাই অধিকাংশৰে তোমাৰ এই সাংবাদিকতা পাঠ্যক্ৰম হয়তো কৰা নাই কিন্তু তেওঁলোক কি হৈছে সাংবাদিক হ'বৰ কাৰণে যিমানখিনি গুণ বা দক্ষতা লাগে সেইখিনি দক্ষতা তেওঁলোকে আহৰণ কৰিছে আহৰণ কৰাৰ কাৰণে একোজন সাংবাদিক হ'ব পাৰিছে বুজি পাইছেনে কথাটো মই কি কৈছো সাংবাদিকতাৰ পাঠ্যক্ৰমো আছে আৰু পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈ তোমালোকে সাংবাদিক হ'ব পাৰিবা বুজি পাইছা দলি এতিয়া সাংবাদিক হ'বলৈ আমাৰ কি কি দক্ষতাৰ প্ৰয়োজন আমাৰ মনলৈ আহিবনে নাই সেইটো কথা সাংবাদিক হ'বলৈ কি লাগে বাৰু এজন সাংবাদিক হ'বলৈ কি লাগিব ভাবাচোন ভালকে কথা ক'ব পাৰে গুড ভালকে কথা ক'ব পাৰিব লাগে মানুহজন অৰ্থাৎ মানুহজনৰ এনেকুৱা এটা গুণ থাকিব লাগিব যিকোনো কথা ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে হ'ল এতিয়া সেই কথা কোৱা গুণটো তোমাৰ জীৱনত কাম দিবলৈ নিদিয়ে তুমি ভাষণ দিব পাৰিবা তুমি কাৰোবাক যেতিয়া বুজাব যাবা বা এগৰাকী যদি শিক্ষক হোৱা বা যিকোনো বিষয়ত তুমি যেতিয়া হোৱা তেতিয়া এই কথা কোৱাৰ যিটো দক্ষতাই তোমাক সাংবাদিকৰ কাৰণে প্ৰয়োজন কিন্তু তোমাৰ জীৱনত কাম দিবলৈ নিদিয়ে দিব হ'ল নেক্সট আৰু কি লাগে সাংবাদিক হ'বৰ কাৰণে লিখা গুড আমি নলেজেবল হ'ব লাগিব যে আমি জানিব লাগিব কিবা এটা বিষয়ৰ ওপৰত ক'ব যোৱাৰ আগতে মই সেই বিষয়টো জানিব লাগে ধৰা এখন পঞ্চায়তক কিবা এটা কথা ক'ব গৈছোঁ তুমি সেই তাৰে যদি কিবা আঁচনি আছে সেই বিষয়ে তুমি জানিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব ইউ হেভ টু ষ্টাডি মোৰ হয়নে তুমি বেছিকৈ কি কৰিব লাগিব এই বিষয়ে জ্ঞান অৰ্জন কৰিব লাগিব তেতিয়াহে তুমি ক'ব পাৰিবা তাৰপিছত আৰু কিবা তেনেকুৱা কিবা জোৰে কোৱা য়েছ মানুহৰ লগত মিলা প্ৰীতিটো হয়েই সেইটো মই আৰু অলপমান বহলাই দি কৈছোঁ কমিউনিকেশ্যন যোগাযোগ মানুহৰ লগত যোগাযোগ কৰিব পৰা এটা কি লাগিব তোমাৰ হেৰি লাগিব মানে গুণ এটা লাগিব মানুহৰ লগত তুমি কথা পাই কিছুমান মানুহ আছে নাই চাবাচোন একো নকয় তোমাক বহি থাকিব সাংবাদিক তেনেকুৱা হ'লে হ'ব নেকি হ'লে ক'ব পাৰিব না ছাৰ কওকচোন কি আছিলে আপুনি এই বিষয়টোত আপুনি কি ক'ব পাৰিব বা চবৰ লগতে মিলি যাব লাগিব তুমি কিবা এটা ঘটনালৈকে গ'ল সাংবাদিকজন গৈ কাৰোবাক চিনি পায় নেকি নাপায় তাৰ কিন্তু ফটককৈ কি হ'ব মানুহৰ লগত মিলি যায় কথাখিনি তথ্যখিনি উলিয়াবৰ কাৰণে যত্ন কৰে তো এইটোৰ কাৰণে কি লাগিব সেই গুণটো লাগিব হ'লনে তাৰপিছত বুদ্ধি লাগিব নালাগে সেইটো লাগিব সেইটো চবতে লাগে কিন্তু ইয়াতেও বিশেষভাৱে লাগিব তাৰপিছত সাহস এটা লাগিব এইকাৰণেই যে কিছুমান এনেকুৱা নিউজ উলিয়াব লাগিব যায় যিবিলাকে হয়তো তোমাৰ জীৱনলৈকে